গোহাঁই পোনপটীয়াকৈ মই আপোনাৰ কাষলৈ আহিছোঁ। শিৱসাগৰ ৰাজনৈতিক প্ৰেক্ষাপট যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে, বিশেষকৈ যে এই হত্যাৰ প্ৰসংগটোক লৈ চৰ্চা হৈছে। আমি দেখিবলৈ পাইছোঁ কথাৰ কটাকটি হৈছে অখিল গগৈ আৰু কুশল দুৱৰীৰ মাজত। গতিকে এই কথাৰ কটাকটি বা এই হত্যাৰ প্ৰসংগই ক'ৰবাত NDAক সহায় কৰিব নেকি? প্ৰদীপ হাজৰিকাক ক'ৰবাত ওলোটাকৈ সহায় কৰিব নেকি? আপোনাৰ পৰা সবিশেষ জানিবলৈ বিচাৰিম। হয় তৃষ্ণা, চাওক যে ঐতিহাসিক শিৱসাগৰত অধিক আকৰ্ষণীয় হৈছে নিৰ্বাচনৰ প্ৰচাৰ আৰু নিৰ্বাচনৰ যিটো অংক, সেই অংক এতিয়া তিনিটা দলৰ মাজত সমান সমান বুলি ক'লেও ভুল কোৱা নহ'ব। এফালে ৰাইজৰ দল, এফালে বিজেপি আৰু আনফালে বিজেপিৰে মিত্ৰ দল অসম গণ পৰিষদ, য'ত তিনিগৰাকী প্ৰাৰ্থী এইবাৰ তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছে। আৰু এই তিনিগৰাকী প্ৰাৰ্থীৰ মাজতেই এই শিৱসাগৰৰ যিটো ৰাজনীতি, সেই ৰাজনীতি এইবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে। আৰু এক কথাত ক'বলৈ গ'লে 2021ৰ যিটো পৰিৱেশ, সেই পৰিৱেশ কিন্তু 2026ত শিৱসাগৰত নাই। তাৰ কাৰণ কেইবাটাও। প্ৰথম কথাটো হৈছে যে সমষ্টি পুনৰ নিৰ্ধাৰণ, সেই সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাৰণে 21ৰ পৰিৱেশ অন্যান্য সমষ্টিৰ লগতে ঐতিহাসিক শিৱসাগৰতো সেই পৰিৱেশটো দেখা নাই। আৰু প্ৰথমে মই ক'ব বিচাৰিছোঁ অখিল গগৈ কাৰণ বৰ্তমানো বিধায়ক হৈ আছে। 2021ত সকলোৱে জানে যে অসমত যি নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু অসমৰ ৰাজনৈতিক ইতিহাসত প্ৰথমবাৰৰ কাৰণে কাৰাগাৰৰ পৰা নিৰ্বাচন খেলি জয় হোৱা একমাত্ৰ বিধায়কে আছিল অখিল গগৈ। আৰু সেই সময়ত 2021ত যি ধৰণৰ এটা আৱেগ সৃষ্টি হৈছিল, 2021ত সকলোৱে জানে অখিল গগৈক যি ধৰণে শাসক পক্ষৰ ফালৰ পৰা যিবোৰ গোচৰ তেওঁৰ ওপৰত জাপি দিয়া হৈছিল, তাৰপিছত তেওঁ জেলত থাকিব লগা হৈছিল আৰু একাংশই অখিল গগৈ বাহিৰলৈ ওলোৱাটো বিচাৰিছিল। আৰু এনে সময়ছোৱাত ৰাইজৰ দলে প্ৰচাৰ চলাইছিল, ইয়াত সাধাৰণ জনতাই সেই আৱেগক তেওঁ সমৰ্থন জনোৱা পৰিলক্ষিত হৈছিল আৰু অখিল গগৈয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু এনে সময়ছোৱাত এতিয়া 2026ৰ নিৰ্বাচনত এক কথাত ক'বলৈ গ'লে সেই আৱেগটো কিন্তু আজিৰ তাৰিখত সেই আৱেগ নাই। যদিও শিৱসাগৰত এসময়ত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ইয়াত আহোম ভোটাৰ বা অন্যান্য অসমীয়াৰ মূল সুঁতিৰ যি ভোটাৰ, সেই ভোটাৰসকলৰ সমান্তৰালকৈ কিন্তু সংখ্যালঘু ভোটাৰসকলেও ইয়াত এটা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছিল। আৰু এনে সময়ছোৱাত 2026ৰ নিৰ্বাচন আকৰ্ষণীয় এইটো কাৰণেই হৈছে যে আমগুৰি বিধানসভা সমষ্টি বিলুপ্তি ঘটাৰ পিছত আমগুৰিৰ আজিৰ তাৰিখত শিৱসাগৰত যি 24খন পঞ্চায়ত আছে, তাৰ ভিতৰত 14খনেই আমগুৰি বিধানসভা সমষ্টিৰ পৰা ইয়াত সংলগ্ন হৈছে। এনে সময়ছোৱাত এতিয়া যি ধৰণৰ পৰিৱেশ ইয়াত দেখা পোৱা গৈছে, য'ত প্ৰদীপ হাজৰিকাক অসম গণ পৰিষদে ইয়াত প্ৰক্ষেপ কৰিছে, যিটো প্ৰথমে NDAৰ প্ৰাৰ্থী হিচাপে তেওঁক প্ৰক্ষেপ কৰা হৈছিল। আৰু এই 14খন গাঁও পঞ্চায়তত অসম গণ পৰিষদৰ ভেটি মজবুত আছিল, কাৰণ আমগুৰিৰ পৰা তেওঁ নিৰ্বাচন খেলি জয়লাভ কৰিবলৈ সক্ষম হৈছিল। এনে ক্ষেত্ৰত এতিয়া অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকীৰ ভেটি দুৰ্বল বুলি কোৱাটো এই মুহূৰ্তত ইয়াত ৰাজনৈতিক মূৰ্খামিৰ বাহিৰে একো নহ'ব। আৰু এনে সময়ছোৱাত এতিয়া যি ধৰণে প্ৰদীপ হাজৰিকাক আগুৱাই দিছিল, শেষ মুহূৰ্তত এতিয়া বিজেপিয়েও কিন্তু কুশল দুৱৰীৰ আকুৰ্গু স্থিতিৰ কাৰণে কুশল দুৱৰীয়ে ইয়াৰ পৰা নিৰ্বাচন খেলিবলৈ আগবঢ়াই দিলে আৰু বিজেপিয়েও প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে কুশল দুৱৰী হিচাপে। এতিয়া কুশল দুৱৰীয়েও কিন্তু আগ্ৰাসী মুডত আগবাঢ়ি যোৱা পৰিলক্ষিত হৈছে। এনে সময়ছোৱাত যদি আমি চাবলৈ যাওঁ, এতিয়া ত্ৰিকোণ যুঁজ হৈছে আৰু সেই ত্ৰিকোণ যুঁজত এতিয়া যি ধৰণৰ আক্ৰমণ প্ৰত্যাক্ৰমণ হৈছে, এফালে কুশল দুৱৰীৰ অতীতৰ কথা যি ধৰণে ইয়াত শিৱসাগৰত প্ৰচাৰ চলোৱা হৈছে, অখিল গগৈ বা ৰাইজৰ দলে যি ধৰণে কৈ আছে কুশল দুৱৰীৰ অতীতত যি ধৰণৰ কাৰুকাৰ্য কৰিছিল বা যিবোৰ কাম কৰিছিল, সেইবোৰ এতিয়া ৰাইজৰ মাজলৈ লৈ যোৱাৰ কাৰণে চেষ্টা কৰিছে। আৰু ইয়াৰ বিপৰীতে কুশল দুৱৰীয়েও মনে মনে থকা নাই, কুশল দুৱৰীয়েও আৱেগৰ কথা কৈছে আৰু লগতে অখিল গগৈকো ইয়াৰ উত্তৰ দিছে যে অখিল গগৈয়েও কৃষক মুক্তি সংগ্ৰাম সমিতিত থাকোঁতে তেনেধৰণৰ কিছুমান হত্যাকাণ্ডৰ সৈতে জড়িত আছিল বুলি এনেধৰণৰ অভিযোগ উত্থাপন কৰিছে। এনে ক্ষেত্ৰত এতিয়া কুশল দুৱৰী আৰু ৰাইজৰ দলৰ এই যুঁজখন, সেই যুঁজখনত তাৰ সমান্তৰালকৈ প্ৰদীপ হাজৰিকা, যি অসম গণ পৰিষদৰ তেওঁ আমগুৰিৰ বিধায়ক আছিল আৰু 14খন গাঁও পঞ্চায়ত এতিয়া এই বিধানসভা সমষ্টিটোত সংলগ্ন হ'ল। এনে ক্ষেত্ৰত অসম গণ পৰিষদৰো ভেটি নাই বুলি ক'লে ভুল কোৱা হ'ব। আৰু তাৰ সমান্তৰালকৈ অখিল গগৈ যিহেতু ইয়াৰ বিধায়ক, তেওঁৰ এডভান্টেজ যথেষ্ট আছে। আৰু ইয়াৰ বিপৰীতে যি ধৰণৰ উন্নয়নৰ কথা কৈ আছে বিজেপিয়ে, যিহেতু শিৱসাগৰ যদি আমি চাওঁ, শিৱসাগৰত 5 বছৰত বাটপথৰ যিটো অৱস্থা অতি তথৈবচ। ইয়াত ৰাষ্ট্ৰীয় ঘাইপথৰ অংশটোৱে হওক, সকলো যোৰহাটৰ পৰা সকলো ভাল, ডিব্ৰুগড় সোমালে ডিব্ৰুগড়ত ভাল, কিন্তু এই শিৱসাগৰৰ ভিতৰুৱা অঞ্চলেই হওক বা ৰাষ্ট্ৰীয় ঘাইপথেই হওক, যিটো 4 লেনেই হওক, সেয়া কিন্তু আজিৰ তাৰিখত জৰাজীৰ্ণ। এনে ক্ষেত্ৰত সাধাৰণ জনতায়ো এইটো বিচাৰিব যে উন্নয়ন বিচাৰিব। এতিয়া উন্নয়ন কাৰ হাতত থাকিলে উন্নয়ন হ'ব, সেইটো সাধাৰণ জনতায়ো বাছ বিচাৰ কৰিব। আৰু সেইটোকে এডভান্টেজ হিচাপে লৈ বিজেপি প্ৰাৰ্থীগৰাকী আগবাঢ়িছে যে শিৱসাগৰক যদি উন্নয়ন কৰিব লাগে, তেতিয়াহ'লে শাসক পক্ষৰ বিধায়ক লাগিব। এনে পৰিপ্ৰেক্ষিতত এতিয়া এই যিখন ত্ৰিকোণ যুঁজ, সেই ত্ৰিকোণ যুঁজত কোনে শেষ হাঁহি মাৰিব,
সেয়া কিন্তু এতিয়াই কোৱাটো টান হৈছে আৰু এফালে অখিল গগৈ এফালে কুশল দুৱাৰী তাৰ মাজত কেনেবাকৈ এই যিটো আমগুৰিৰ এটা বৃহৎ অঞ্চল শিৱসাগৰ সংলগ্ন হ'ল তাৰ পৰাও কিন্তু যথেষ্ট আত্মবিশ্বাসী হৈ আছে অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকা এনে ক্ষেত্ৰত এতিয়া 9 তাৰিখে সকলোবোৰ বাছ বিচাৰ কৰিব 9 তাৰিখে ইয়াৰ ভোটাৰে বিচাৰ কৰিব যে অহা 5 বছৰৰ কাৰণে ঐতিহাসিক শিৱসাগৰক কোনে প্ৰতিনিধিত্ব কৰিব কৃষ্ণা এইখিনিতে এটা খুব গুৰুত্বপূৰ্ণ বিষয় যে আমি যদি শিৱসাগৰ সমষ্টিটোলৈ চাওঁ ঐতিহাসিক শিৱসাগৰ সমষ্টিৰ বৰ্তমান যিগৰাকী বিধায়ক অখিল গগৈ তেখেতো ৰাইজৰ দলৰ এটা আঞ্চলিক দলৰ তেখেত নেতা আৰু আনফালে আমি দেখিবলৈ পাইছোঁ এবাৰ অগপৰ ফালৰ পৰা যিহেতু এগৰাকী শক্তিশালী প্ৰাৰ্থীক তাত অৱতীৰ্ণ কৰোৱা হৈছে প্ৰদীপ হাজৰিকাক গতিকে এই দুই আঞ্চলিক দলৰ যি নেতা সেই নেতাই কিন্তু খুবেই এইবাৰ আচলতে গুৰুত্ব বহন কৰিছে গতিকে শিৱসাগৰ সমষ্টিটো ক'ৰবাত সেই আঞ্চলিক দলে এবাৰ বিজয় সাব্যস্ত কৰাৰ ক'ৰবাত আশা দেখিছে নেকি শিৱসাগৰ ৰাইজে এই সন্দৰ্ভত কি কয় না চাওক কৃষ্ণা মই সেইটো কথা পূৰ্বতে উল্লেখ কৰিছোঁ যে ইয়াত এতিয়া এই যিটো ৰাজনৈতিক যিটো ছবিখন বা নিৰ্বাচনৰ যিখন ছবি সেইখন এতিয়াও অস্পষ্ট হৈ আছে প্ৰতিটো দলে আত্মবিশ্বাসী এতিয়া আপুনি অখিল গগৈৰ মন্তব্য যদি ল'বলৈ চায় বা ৰাইজৰ দলৰ মন্তব্য ল'বলৈ চায় তেওঁলোকে কয় যে তেওঁক যিটো অভিযোগ কৰি আছে কুশল দুৱাৰীক হত্যাকাৰী এটা অভিযোগ দি আছে সেই হত্যাকাৰীৰ পক্ষত শিৱসাগৰৰ ৰাইজ নাই বুলি কয় আৰু ইয়াৰ বিপৰীতে কুশল দুৱাৰীক যদি আপুনি মন্তব্য ল'ব যায় কুশল দুৱাৰীয়েও অখিল গগৈক তেনেধৰণৰ হত্যাৰ অভিযোগত অভিযুক্ত হিচাপে তেওঁক ইয়াত শিৱসাগৰত এষ্টাব্লিছ কৰিবলৈ চেষ্টা কৰিছে ইয়াৰ বিপৰীতে উন্নয়নৰ কথাটো কৈ আছে বিশেষকৈ বাট পথৰ কথাটো কৈ আছে আৰু এনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীও কৈ আছে যে শিৱসাগৰক উন্নয়ন কৰিবলৈ হ'লে শাসক পক্ষৰ বিধায়ক লাগিব সেয়া অসম গণ পৰিষদ বা বিজেপি বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কোৱা নাই যদিও এটা শাসক পক্ষৰ বিধায়ক থাকিলে শিৱসাগৰৰ উন্নয়ন হ'ব বুলি তেওঁ পৰোক্ষভাৱেও হ'লেও এই মন্তব্যটো কৰি আছে আৰু ইয়াৰ বিপৰীতে অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকীও যথেষ্ট আত্মবিশ্বাসী কাৰণ আমগুৰিৰ যথেষ্ট সংখ্যক ভোটাৰ এতিয়া শিৱসাগৰৰ এই বিধানসভা সমষ্টিটোৰ সংলগ্ন হ'ল এনে ক্ষেত্ৰত এতিয়া তিনিটাই সমান প্ৰাৰ্থী আৰু সেই তিনিটাৰ সমান প্ৰাৰ্থীৰ মাজত এতিয়া ভোট বিভাজন কাৰ মাজত হ'ব সেইটো এই মুহূৰ্তত কোৱাটো টান কিন্তু এটা কথা যে অতি আকৰ্ষণীয় হৈছে শিৱসাগৰৰ যিটো নিৰ্বাচনী প্ৰেক্ষাপট